সকলোকে অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে ইয়াত প্ৰায় 1.5 মাহ ধৰি পেলাই নিৰ্বাচন প্ৰচাৰ কাম কৰাৰ কাৰণে আজি ইমান সুন্দৰ ফলাফল এটা পাবলৈ আমি সক্ষম হৈছোঁ। শেষত সকলো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। হয়, আমি আৰু আশা কৰিছিলোঁ, কিন্তু পাম বুলি আশা কৰিছিলোঁ, কিন্তু নহ'ল। যি কি নহওক তথাপিও আমি ভাল এটা ভোটৰ ব্যৱধানত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। গতিকে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। বিহালী সমষ্টিবাসীৰ বাবে কি কৰিব আপুনি আজিৰ তাৰিখত কি ক'ব? চাওক, এই মুহূৰ্তত মই নকওঁ, যথেষ্ট কৰিবলগীয়া আছে। আমি নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে আমি যেতিয়া ৰাইজৰ লগত মত বিনিময় কৰিছোঁ, তেখেতসকলে যথেষ্টখিনি পৰামৰ্শও দিছে যে বিহালী সমষ্টি অনুযায়ী আৰু কি কৰিব লাগে। যথেষ্টখিনি কাম আমাৰ চৰকাৰখনে কৰিছে। আমাৰ দত্ত ডাঙৰীয়াই 1 চনৰ পৰাই আমাৰ বিধায়ক হিচাপে আছিলে, মন্ত্ৰীও আছিলে, বৰ্তমান সাংসদে, তেখেতে যথেষ্টখিনি উন্নয়নৰ কাম কাজ কৰিছে। কিন্তু তথাপিও আমি আৰু কিছু কাম কৰিবলগীয়া আছে। এইখিনি আমি নিশ্চয় ৰাইজৰ লগত আলোচনা কৰিম, কেনেকৈ ধৰণৰ কাম কৰিলে বেছি বিহালীখনক আমি আগবঢ়াই লৈ যাব পাৰোঁ।